হয় নিশ্চয়কৈ অম্বুবাচী সমাগত আৰু অম্বুবাচীত প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা কৰ্তৃপক্ষই আদৰিবলৈ সাজু হৈছে দেশ বিদেশৰ লাখ লাখ ভক্তগণক আৰু এই অম্বুবাচীৰ বিষয়ত তেওঁলোকে কেনেধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে আমি কামাখ্যাৰ ছেক্ৰেটাৰী আছে মা কামাখ্যা নামৰ ছেক্ৰেটাৰী আছে আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে আমি জনাইছো এইবাৰ আচলতে অম্বুবাচীক এক মহাযজ্ঞ বুলি এক উল্লেখ কৰা হৈছে কেলেণ্ডাৰ তথা পঞ্জিকাত আৰু আমি লগতে পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ ছেক্ৰেটাৰী জ্ঞাননাথ শৰ্মা আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰোঁ হয় আপোনালোকৰ যিহেতু অম্বুবাচী সমাগত 22 জুনৰ পৰা অম্বুবাচী আৰম্ভ কেনেধৰণৰ প্ৰস্তুতি আপোনাৰ না আমাৰ অম্বুবাচী মহাযজ্ঞ আৰম্ভ হ'ব 22 জুনৰ পৰা সেই হিচাপত আমাৰ যিখিনি আগত প্ৰিপাৰেশ্যন থাকিছিল তাতকৈ আমি এইবাৰ অতিৰিক্ত কিছুমান ব্যৱস্থা হাতত লৈছোঁ আমাৰ ছিকিউৰিটিৰ ফালৰ পৰা কওক প্লাছ আপোনাৰ মানুহখিনি যিখিনি আহিব তেওঁলোকৰ সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান আৰু নতুন ব্যৱস্থাও আমি লৈছোঁ এতিয়া মানুহে যিহেতু জোতা খুলি পেলাই কামাখ্যা নীলাচল পাহাৰত প্ৰৱেশ কৰিব সেয়ে তেওঁলোকৰ কাৰণে আমি কাৰ্পেটৰ ব্যৱস্থা কৰিছোঁ কাৰ্পেটত থাকিব কাৰ্পেটৰ ওপৰে খোজকাঢ়ি আহি কামাখ্যা পাহাৰলৈ ওপৰলৈ আহিব আৰু বাকী আমাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত আমি ধৰক স্কাউট গাইড লৈছোঁ স্কাউট গাইড প্ৰত্যেক বছৰে আমাৰ লগত থাকে এইবাৰো তেওঁলোক থাকিব 450 স্কাউট গাইডৰ পৰা আমাৰ তাত লিষ্ট আহিছে অলৰেডি তাৰপিছত বজৰং দলত আহিব বজৰং দলৰ পৰা 100 মানুহ আহিব বজৰং দলৰ প্লাছ চিভিল ডিফেন্সৰ পৰা থাকিব NCCৰ পৰা থাকিব প্লাছ প্ৰশাসনৰ ফালৰ পৰাতো পুলিচ থাকিবই এইখিনি আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা এইখিনি আমি কৰা হৈছে এতিয়ালৈকে আৰু আমাৰ নিজাকে আমাৰ যিখিনি ছিকিউৰিটি থাকে তাৰ লগতে আৰু অন্যথা আৰু 100 ছিকিউৰিটি আমি বঢ়াইছোঁ প্লাছ আমাৰ যিখিনি আমাৰ চাফাই কৰ্মী আছিল চাফাই কৰ্মীৰো আমি মোটামুটি 150 চাফাই কৰ্মী আৰু নতুনকৈ লৈছোঁ মেলাৰ বাবদ যাতে সবখিনি জেগা চাফ চিকুণ হৈ থাকে পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ সেইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা যাতে হৈ থাকে সেয়েহে আমাৰ সেইকাৰণে মন্দিৰ বন্ধৰ কামাখ্যাত উঠাৰ টাইমটো আমাৰ তেনেকৈ মন্ত্ৰী মহোদয়ে কৈছে প্লাছ আমাৰ চিফ মিনিষ্টাৰ ছাৰেও কৈছে 8টা 8:30টাৰ ভিতৰত গেট বন্ধ কৰিব তাৰপিছত মানুহখিনি আমি খালী কৰোঁতে আৰু 2-3 ঘণ্টা লাগে 10টা 11টাৰ ভিতৰত মানুহখিনি খালী হোৱাৰ পিছত যাতে আমাৰ চাফাই কৰ্মীয়ে গোটেইখিনি আৰু নতুনকৈ চাফ চিকুণ কৰি আৰু আগন্তুক নেক্সট দিনৰ কাৰণে যাতে গোটেই চাফ চিকুণ কৰি ৰাখিব পাৰে তাৰে কাৰণে আমি মাজত এটা পিৰিয়ড টাইম চাফাৰ কাৰণে পিৰিয়ড ৰাখোঁ আৰু বাকী এনে ৰাস্তাই খোৱা পানীৰ ব্যৱস্থা আছে মানুহে যাতে কোনো অসুবিধা নাপায় হস্পিটেল থাকিব কিছুমান কেম্প থাকিব ডক্টৰৰ কেম্প যাতে কিবা এটা অসুবিধা হ'লে ডক্টৰৰ ওচৰত তেওঁলোকে যাব পাৰিব তেনেধৰণকে ব্যৱস্থা আমি এতিয়াৰ পৰা কৰিয়ে আছোঁ এতিয়া গোটেইখিনি আমাৰ ব্যৱস্থা প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া আগন্তুক মেলালৈকে অপেক্ষা কৰি আছো আমি যদি আন এক প্ৰসংগলৈ আহো ছিকিউৰিটি ক্ষেত্ৰত কেমেৰা লগোৱা হ'ব নেকি ঠাই কেমেৰা আছে কেমেৰা আমাৰ 400 কেমেৰা আছে আৰু নতুনকৈ আৰু 100 কেমেৰা আৰু হেৰি কৰি আছো আমি অম্বুবাচীৰ কাৰণে এনে 400 কেমেৰা আমাৰ মন্দিৰত আছে 400 কেমেৰা তলৰ পৰা উঠি অহা ৰাস্তাটো যিটো আমাৰ মেখেলা উজোৱাৰ ফালে হওক বা আপুনি যিটো গাড়ী দি অহা ৰাস্তাটো হওক বা পিছফালে পশ্চিম দুৱাৰেদি যিটো অহা ৰাস্তা সেইবিলাকতো আমাৰ CC কেমেৰা আছে আগৰ পৰাই আছে আৰু এতিয়া নতুনকৈ আৰু মেলা বুলি আৰু অকণমান তললৈকে গৈ পেলাই 100 আৰু আমি বঢ়াবৰ কাৰণে চেষ্টা কৰি আছোঁ একটা বাইট দিয়ে দেও আর কি আপনারা আছো বাইট দেবো না এখানে নিজে থেকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ